মনুচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা মিঠাই বনাইছোঁ, যিহেতু গৰম বন্ধ চলি আছে আৰু ল'ৰা ছোৱালী ইটো ইটো খাবলৈ হেৰি কৰি থাকে, সেইকাৰণে মই একেবাৰে সহজভাৱে এটা মিঠাই বনালোঁ। আৰু আজি আকৌ মোৰ 2 লিটাৰ গাখীৰ ফাটি গ'লগৈ, কাৰণ গোটেই ৰাতি কাৰেণ্ট নাছিলে, ফ্ৰিজত থাকিয়েই গাখীৰখিনি ফাটি গ'লগৈ। কিন্তু গাখীৰ ফাটিলেও তাৰ পৰা ভালকৈ চানাটো নোলায়, সেইকাৰণে মই ভিনেগাৰ 2 চামুচ আৰু পানী 2 চামুচ লৈছোঁ। লৈ পেলাই সেই ফটা গাখীৰখিনি প্ৰথমতে গৰম কৰি গেছটো বন্ধ কৰি ল'লোঁ। তাৰপিছত চামুচেৰে ভালকৈ লৰাই অলপ মই নৰ্মেল কৰি ল'লোঁ। তাৰপিছত বেছি ঠাণ্ডা কৰিব নালাগে, খালি 2 মিনিটমান এই ধৰণে চামুচেৰে লৰাই দিব গেছটো বন্ধ কৰি। তাৰপিছত ভিনেগাৰ আৰু পানীখিনি দি দিব। দিয়াৰ পিছত চাব লাহে লাহে লৰাব, চাব গোটেই ধুনীয়াকৈ চানাখিনি হেৰি হৈ গৈছে। এয়া চাওকচোন কিমান ধুনীয়াকৈ গোটেই চানাখিনি ওলাই গ'লগৈ। আৰু এতিয়া মই এইখিনি এখন কাপোৰত হেৰি কৰি দিম, চানাখিনি চাকি ল'ম। এখন মই চাকনি লৈছোঁ, লৈ পেলাই তাত এখন কটন কাপোৰ লৈছোঁ, লৈ পেলাই গোটেই চানাখিনি মই চাকি ল'লোঁ। আৰু এয়া চাওক কিমান ধুনীয়াকৈ চানাখিনি ওলাই গ'লগৈ। আৰু মই আৰু এটা ফটা গাখীৰেৰে মই ৰসমলাই ৰেচিপি দিছিলোঁ, তাত আপোনালোকে মোক বহুত মৰম দিছে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু এইটোতো মৰম দিব বুলি আশা কৰিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ চাকি ল'লোঁ। আৰু এতিয়া মই কি কৰিম, এইখিনি অকল ঠাণ্ডা পানী দি অলপ ভালকৈ ধুই ল'ম, কাৰণ ইয়াত ভিনেগাৰ দিছিলোঁ। যদি আমি নুধো তেতিয়াহ'লে পিছত আমাৰ মিঠাইটো টেঙা টেঙা লাগিব। সেইকাৰণে ঠাণ্ডা পানীৰে এইখিনি খুব ভালকৈ মই 2-3 বাৰমান এই ধৰণে লৰাই খুব ভালকৈ ধুই ল'ব। তাৰ কুকিং প্ৰচেছটোও বন্ধ হৈ যাব আৰু টেঙাটো ভাৱটোও গুচি যাবগৈ। এই ধৰণে খুব ধুনীয়াকৈ লৰাই ল'ব। আৰু যদি গাখীৰটো ফাটি, এতিয়া গৰম দিন, সাধাৰণতে প্ৰায় ঘৰতে গাখীৰ ফাটে। ফটা গাখীৰ দি আমি বহুত ধৰণৰ বস্তু বনাব পাৰোঁ। মই এতিয়ালৈকে অকল 2টা ৰেচিপি শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। এতিয়া এইখিনি মই ভালকৈ চাকি পেলাই আৰু এতিয়া মই এই ধৰণে থৈ দিম, চাকনিখনত থৈ দিম এঘণ্টামানৰ কাৰণে। তেতিয়ালৈকে মই এটা গাখীৰ 1/4 কাপ নহয় 3/4 কাপ মই গাখীৰ লৈছোঁ, আৰু আধা কাপতকৈ অলপ কম মই মিল্ক পাউডাৰ লৈছোঁ। লৈ পেলাই গেছটো কিন্তু মই জ্বলোৱা নাই। আৰু এতিয়া গোটেইখিনি মই হেৰি কৰি লৈছোঁ, প্ৰথম মিলাই লৈছোঁ, চেনিও দি দিছোঁ। এতিয়া মই গেছটো জ্বলাই পেলাই এইখিনি ইয়াত দিম। দি পেলাই খুব ভালকৈ মই এইখিনি মিক্স কৰি ল'ম। আৰু 2টা ইলাইচি দিছোঁ, অলপ ফ্লেভাৰৰ কাৰণে দিছোঁ। আৰু এতিয়া সেইখিনি গৰম হৈ আছে। এতিয়া মই চানাখিনি যিখিনি এঘণ্টা হৈ গ'ল আমাৰ, এইখিনি মই উলিয়াইছোঁ। চাওকচোন কিমান ধুনীয়াকৈ চানাখিনি ৰেডি হৈ গৈছে। আৰু এতিয়া এইখিনি অলপ গোটা গোটা আছে। এটা কাম কৰিব, হাতৰ হেৰিৰে এইখিনি খুব ভালকৈ মোহাৰি দিব। খুব ভালকৈ এই ধৰণে হাতেৰে মুচি দিব। তেতিয়া কি হয়, অলপ গুটি গুটি থাকে যে, সেই ভাৱটো কমি যাবগৈ। আৰু খুব ধুনীয়া, বা বাতি দিও পাৰিব, যদি ষ্টীলৰ বাতি হেৰি কৰে বাতি দিও পাৰিব, খালি গুটিবোৰ ভাঙি দিব, তেতিয়া আমাৰ মিঠাইটো ভাল হ'ব। এতিয়া এখন প্লেটত মই গৰুৰ ঘিউ ভালকৈ লগাই থৈ দিছোঁ, বা ৰিফাইন অইলো লগাব পাৰে, লগাই থৈ দিছোঁ। ইয়াতে মই মিঠাইটো বনাম। আৰু এতিয়া চাওক গাখীৰখিনিও আমাৰ অলপ শুকাই গৈছে। ছাইডত যিবোৰ লাগি আছে এইখিনিও কিন্তু খুব এৰুৱাই যাব। আৰু আৰু ইয়াত মই কোনো ফুড কালাৰ ব্যৱহাৰ কৰা নাই, ইয়াত মই অলপ হালধি ব্যৱহাৰ কৰিছোঁ। বগাও বনাব পাৰে, মই আজি অলপ য়েল্ল' বনাম, সেইকাৰণে মই অলপ হালধিৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া চাওক এইখিনি পূৰা ডাঠ হৈ আহিছে। পূৰা যেতিয়া ডাঠ হৈ আহিব, আৰু তেতিয়াই আমাৰ যিখিনি চানা আছিলে সেইখিনি আমি ইয়াত দি দিম। দেখিছে নহয়, এইখিনি পূৰা ডাঠ হৈ আছে, হালধি হৈ আছে। আৰু এতিয়া এই চানাখিনি ইয়াত দি দিম। একেবাৰে সহজ হয় মিঠাইটো বনাবলৈ। আৰু যদি গাখীৰ দি বনায়, ফ্ৰেছ গাখীৰ দি বনায়, তেতিয়াহ'লে প্ৰথমতে গাখীৰখিনি ফটাই ল'ব, ভিনেগাৰ দি পেলাই ফটাই পেলাই এই ধৰণে ছেইম একেই প্ৰচেছে বনাব পাৰে। 2 ধৰণে আপোনালোকে বনাব পাৰে, যেনেকৈ আপোনালোকৰ সুবিধা হয়। আৰু এতিয়া এইখিনি খুব ভালকৈ আকৌ লৰাই ল'ম, আৰু অলপ শুকাবলৈ দিম। বেছিও শুকাবলৈ নিদিওঁ, নহ'লে পূৰা টাইট হৈ যাব। আৰু এই সময়তে মই অলপ গৰু ঘিউ ব্যৱহাৰ কৰিছোঁ। ইয়াত গৰু ঘিউ দি পেলাই এইখিনি খুব ভালকৈ লৰাই লৈছোঁ। আৰু চাই থাকিব আপোনালোকে, কেতিয়া মই নমাম, আৰু এইখিনি অলপ শুকাই যাবলৈ দিম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, প্লিজ এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ ভিডিঅ'বোৰ ন'টিফিকেশ্যন সোনকালে পাই যাবগৈ। আৰু এয়া চাওক এইখিনি শুকাই আহিছে। আৰু এই সময়তে মই এইখিনি নমাই দিম। আৰু এয়া চাওক এইখিনি চামুচৰ পৰা পৰা নাই, দেখিছে নহয়, অলপ লাহেকৈ পৰিছে, তাৰমানে আমাৰ এইখিনি শুকাই গ'লগৈ। এতিয়া মই যিখন প্লেটত তেল লগাই থৈছিলোঁ, ঘিউ লগাই থৈছিলোঁ, সেই প্লেটখনত মই এতিয়া ট্ৰান্সফাৰ কৰি দিম। এই ধৰণে গোটেই চাওকচোন মিঠাইটো কিমান ধুনীয়া হৈছে। আজি মই বনাইছোঁ কালাকান্দ।
আৰু বজাৰতকৈও কিন্তু খাবলৈ খুব ধুনীয়া হৈছে আৰু ইমান দাম দি আমি বজাৰৰ পৰা কিনি খাওঁ। আমি যদি সাধাৰণভাৱে ঘৰতে এই ধৰণে বনাই খুৱাওঁ, ল'ৰা-ছোৱালীৰো একো দিগদাৰিও নহয় আৰু হাইজেনিকভাৱে বনাম, ঘৰৰ বস্তু দিয়ে বনাম আৰু আৰু লাষ্টত ওপৰত মই অলপ কাজু নহয়, পিস্তা বাদাম কাটি পেলাই এই ধৰণে মই দি দিছোঁ গাৰ্নিচিঙৰ কাৰণে। আৰু কেনেকুৱা হৈছে, এতিয়া অলপ ঠাণ্ডা হ'বলৈ ফ্ৰিজত থৈ দিছিলোঁ আৰু ফ্ৰিজৰ পৰা 2 ঘণ্টা 3 ঘণ্টামানৰ কাৰণে ফ্ৰিজত থৈ দিব। আৰু চাওকচোন পূৰা ছেট হৈ গ'লগৈ আৰু কিমান ধুনীয়া হৈছে আমাৰ কালাকন। আৰু এবাৰ খালে ক'ব ইমান ধুনীয়া হৈছে। ল'ৰা-ছোৱালীয়ে খাইতো আকৌ মানে কৈছে যে আকৌ বনাবৰ কাৰণে। সেইকাৰণে আপোনালোকে মই যি ধৰণে বনাইছোঁ এই ধৰণে বনাই পেলাই চাব। আৰু চাওকচোন কিমান ধুনীয়া হৈছে। মই এটা আপোনালোকক ভাঙি পেলাইও দেখুৱাম আৰু ইমান লোভনীয়ও হৈছে। আৰু এবাৰ বনাই চাবচোন আপোনালোকে কেনেকুৱা হৈছে। আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি কিবা দিগদাৰি হৈছে বনাওঁতে তাতো আপোনালোকে কমেণ্ট কৰি মোক জনাব পাৰে।